ফ্ৰেণ্ড গুড মৰ্নিং সুপ্ৰভাত এয়া মই আজি ৰাইচ চেউৰীয়া বনাবলৈ লৈছোঁ মই ভাবিলোঁ আপোনালোককো মই আজি শিকাই দিওঁ মই কেনেকৈ বনাওঁ বহুত হেলদি হয় দেই এয়া হৈ লৈছোঁ নহৰু এয়া লৈছোঁ বিলাহী এয়া লৈছোঁ তেজপাত ঘৰত থাকিলে দিব পাৰে নাথাকিলেও কোনো আপত্তি নাই এয়া গাজৰ মই গাজৰ ৰুকি লৈছোঁ যিহেতু আমাৰ আধাই গাজৰবিলাক বাছে সেইকাৰণে ৰুকি ল'লে তাই বাচিব নোৱাৰে আৰু এয়া লৈছোঁ ড্ৰাই ফ্ৰুট অলপ কম পৰিমাণে যিহেতু মই পাচলিবিলাক সৰহকৈ দিছোঁ এয়া লৈছোঁ পিঁয়াজ অলপ বেছিকৈ লৈছোঁ দেই আৰু এয়া লৈছোঁ গ্ৰীণ মটৰ আৰু আপোনাৰ অলপ পানী গৰম কৰিছোঁ এই পানীখিনিত মই অলপ তেল দি দিছোঁ দেখিছে নহয় এয়া তেল দি দিছোঁ ইয়াতে মই এই ৰাইচ চেউৰীয়াখিনি দি দিছোঁ মই ৰাইচ চেউৰীয়া ব্যৱহাৰ কৰিছোঁ আপোনালোকে যিকোনো চেউৰী ল'ব পাৰিব য'ত যি মানে উপলব্ধ সেইটোৱে ল'ব আৰু চেউৰীয়াটো পায়ে ন এনেকৈ চেউৰীয়াটো পানীত অলপ গৰম পানীত বইল কৰিব আৰু লগতে তেল দিব যাতে ইডালৰ লগত সিডাল লাগি নধৰে তেলটো দিলে মানে এনেকৈ লাগি নধৰে এতিয়া ইয়াত বইল হৈ থাকক আপোনালোকে ফ্ৰেঞ্চবিন দাংবডি এইবিলাকো ল'ব পাৰে ঘৰত যি পাচলি থাকে ইয়াত মই ব্যৱহাৰ কৰিছোঁ অলপ ঘৰত ব্যৱহাৰ কৰা তেল মই বাদাম তেল ইউজ কৰোঁ এয়া বাদাম তেল লৈছোঁ এতিয়া মই বনাওঁ আপোনালোকক শিকাই গৈ আছোঁ আৰু মই দেখালোৱে চেউৰীয়াখিনি কেনেকৈ গৰম কৰে এয়া মই তেজপাত দি দিছোঁ লগতে নহৰু এয়া নহৰু দি দিছোঁ এয়া ড্ৰাই ফ্ৰুট দি দিছোঁ এয়া পিঁয়াজ দি দিছোঁ এইখিনি 1 মিনিটমান সিজাম মই এয়া মই আন্দাজমতে নিমখ দিছোঁ মই যিহেতু পিংক সল্ট ব্যৱহাৰ কৰোঁ ঘৰত আপোনালোকে যি নিমখ ব্যৱহাৰ কৰে তাকে দিব পাৰিব সোৱাদ অনুযায়ী দিব আন্দাজমতে দিব আপোনালোকে পিঁয়াজখিনি একদম ৰঙা হোৱালৈকে ভাজিব নালাগে এইফালে মোৰ ভাগৰ চেউৰীয়াখিনি হৈ গ'ল এয়া চেউৰীয়া হৈ গ'ল বেছি সিজালেও মানে অলপ কোমল হৈ যাব সেইটো কাৰণে অলপ ধুনীয়াকৈ সিজিলতে এতিয়া বন্ধ কৰি দিলোঁ চাকি ল'ম যেনেকৈ মাৰ ঘৰত কাৰোঁ এনেকৈ এডাল হৈছে দেখিছেনে এয়া এতিয়া এইখিনি ভজা হৈ গ'ল আমাৰ অকণমান ৰঙা পৰিছে আৰু ইমান ৰঙা পৰিবলৈ নিদিব এতিয়া মই গাজৰখিনি দি দিম এতিয়া আমাৰ আধাই ভাবি আছে দেই ৰেচিপিটো চাই আজি মই গাজৰখিনি কেনেকৈ বাচিম যিহেতু মই অকণমান টেকনিক কৰি বনাই দিছোঁ এয়া মই মটৰ দি দিছোঁ এতিয়া এইখিনি 1 মিনিটমান ভাজিম ইয়াত মই বিলাহীখিনি এড কৰি দিলোঁ আধা সিজা হ'লত এতিয়া মই মাজে মাজে লৰাই থাকিম ধুনীয়াকৈ সিজিবলৈ দিম যিহেতু মই পানী ব্যৱহাৰ নকৰোঁ সেইটো কাৰণে বিলাহীত যি পানী ওলাব তাৰ পৰাই চব্জিবিলাক সিজিব এয়া পাচলিবিলাক সিজি গ'ল এতিয়া মই এই চেউৰীয়াবিলাক দি দিম মই তেল দিয়াৰ কাৰণে আৰু অলপ সিজোতে মানে 70% সিজোতে বন্ধ কৰি দিলোঁ যে সেইটো কাৰণে এডাল হৈ থাকে এয়া মই
মিক্স কৰি একদম ধুনীয়াকৈ হৈ গ'ল। এতিয়া বন্ধ কৰি দিলোঁ। ৰাতিপুৱাই এওঁলৈ হেল্ডি ব্ৰেকফাষ্ট আপোনালোকক বনাই দেখালোঁ। এয়া লওক আপোনাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এওঁ ৰেডি হ'ল অফিচ যাবলৈ। হাই কৈ দিয়ক। এতিয়া খাই পিনি টেষ্টটো কওক আপোনাৰ। ৰাধা মই মনা পাছত খাম আৰু এওঁ এতিয়া খাই দেখাব। ভাল লাগিছে? গৰম হৈ আছে। একদম হেল্ডি ব্ৰেকফাষ্ট ৰাতিপুৱাই ভেজিটেবলবিলাক খোৱা হয় নাই বাৰু? আপুনি খাই লওক, আপোনালোকৰ ঘৰত বনাব। এতিয়ালৈ ভিডিঅ'টো সামৰিছোঁ। অলপ বহিয়ে লওঁ আৰু মই খাওক দেই আপুনি। আজিলৈ ভিডিঅ'টো সামৰিছোঁ। বাই বাই। বাই কৈ দিয়ক।